বন্ধুসকল নমস্কাৰ। দুখন প্ৰদেশত দুজন ৰজা আছিলে। প্ৰথম এজন ৰজা গৈ এজন জ্যোতিষীক গৈ ক'লেগৈ যে আহিবলগীয়া এখন যুদ্ধত মই জয় হ'ম নে পৰাজয় হ'ম মোক ক'ব লাগে। জ্যোতিষীজনে ৰজাজনকে চাই মুখলৈ চাই ক'লে, আপোনাৰ জয় নিশ্চিত, আপুনি জয় হ'ব, আপোনাৰ ভাগ্যত জয় আছে, আপুনি চিন্তা কৰিব নালাগে, আপুনি নিশ্চিত মনেৰে গৈ শুই থাকোগৈ। সেইবুলি কৈ ৰজা আহি ঘৰত শুই থাকিলে। যুদ্ধৰ কাৰণে কোনো ৰণনীতি ৰণকৌশল অস্ত্ৰ শস্ত্ৰ যোগাৰ আদি কৰি সৈন্য সঞ্চালন সৈন্য প্ৰশিক্ষণ দিয়া আদি কৰি সেনাপতি চিলেকশ্যন যুদ্ধত কেনেকৈ জয়ী হ'ব লাগে ৰণকৌশল একো তৈয়াৰ নকৰিলে। ৰজা কেৱল শুই থাকিলে। আৰু দ্বিতীয়জন ৰজাক যেতিয়া ক'লে, দ্বিতীয়জন ৰজা জ্যোতিষীৰ ওচৰলৈ গ'ল। তেওঁ এনেকৈ মুখলৈ চাই ক'লে যে আপোনাৰ পৰাজয় নিশ্চিত, আপোনাৰ ভাগ্যত পৰাজয় আছে, আপুনি জয় হ'ব নোৱাৰে। নিৰাশ মনেৰে ৰজা উলটি আহি ৰজাই থিৰাং কৰিলে যে মই জয় হ'ম, এইখন যুদ্ধত মই জয় হ'ম। ৰজাই দিন ৰাত একাকাৰ কৰি যুদ্ধৰ ৰণনীতি ৰণকৌশল অস্ত্ৰ শস্ত্ৰ যোগাৰ কৰা আদি কৰি সৈন্যবোৰক ট্ৰেইনিঙকে আদি কৰি যিবিলাক কৰণীয় সকলো কৰিলে। দিন ৰাত একাকাৰ কৰি কষ্ট কৰি যথাসময়ত যুদ্ধ হ'ল। যোনজন ৰজাক জ্যোতিষীয়ে জয় হ'ব বুলি কৈছিলে সেইজন ৰজা যুদ্ধত পৰাজয় হ'ল, আৰু যিজন ৰজাক কৈছিলে আপোনাৰ পৰাজয় হ'ব সেইজন ৰজা জয়ী হ'ল। কিয়? সেইজন ৰজাক কৈছিলে যে আপোনাৰ ভাগ্যত জয় আছে, সেইখন তেওঁৰ ভাগ্যক দিহাই তেওঁ শুই থাকিলে। তেওঁ একো নকৰিলে, ৰণনীতি ৰণকৌশল একো তৈয়াৰ নকৰিলে, তেওঁ অকল শুই থাকিলে। আৰু এইজন ৰজাই যুদ্ধত পৰাজয় হ'ম বুলি ভয়তে তেওঁ সেইদিনাখন পৰা আৰু নতুন উদ্যমেৰে ৰণনীতি কৰিলে, ৰণকৌশল তৈয়াৰ কৰিলে, অস্ত্ৰ শস্ত্ৰ যোগাৰ কৰিলে, নতুন বহুত সৈন্য যোগাৰ কৰিলে, সকলো কৰিলে। যুদ্ধত জয় হ'বৰ কাৰণে সকলো কৰিলে। দিন ৰাত একাকাৰ কৰি কষ্ট কৰাৰ কাৰণে ভাগ্যই তেওঁক লগ দিলে, আৰু সেইজনে শুই থকাৰ কাৰণে তেওঁক ভাগ্য লগ নিদিলে। ইয়াৰ পৰা কি বুজা যায়? এইটোৱে বুজা যায়, যোনে কষ্ট কৰিব ভাগ্য তেওঁৰ ফালে আহিব, আৰু যোনে শুই থাকিব ভাগ্য তেওঁৰ পৰা আঁতৰি যাব। বুজিছে?